মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহৰ ঘৰত কন্যা সন্তান আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে নতুনকৈ ছোৱালীসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি এইখন আঁচনিৰ জৰিয়তে 15,000 টকা পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব পাৰিব তো কোনখন আঁচনি কেনেকৈ টকাখিনি লাভ কৰিব যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে আঁচনিখনলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে আজি দাখিল কৰা অসম চৰকাৰৰ বাজেটত কন্যা সন্তানৰ শৈক্ষিক সবলীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে 10 লাখ ছোৱালীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিত্তীয় অনুদান প্ৰদান কৰাৰ উদ্দেশ্যে বাজেটত 240 কোটি টকা আবণ্টন কৰিছে অসম চৰকাৰে অসম চৰকাৰে 2024-25 চনৰ বাজেটৰ সময়ত কিন্তু ছোৱালীসকলৰ বাবে ঘোষণা কৰিছে এখন নতুন আঁচনি এইখন আঁচনিৰ জৰিয়তে কিন্তু 10ৰ পৰা আৰম্ভ কৰি 15,000 টকা পোনপটীয়াকৈ লাভ কৰিব আঁচনিখনৰ নাম এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিখন হল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত এইবোৰ ছোৱালীসকলে 10ৰ পৰা 15,000 টকা লাভ কৰিব কোনবোৰ ছোৱালী এতিয়া বিতংভাৱে জনাইছো প্ৰথমে কোৱা হৈছে যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব তেনে প্ৰতিগৰাকী ছোৱালীলৈ অসম চৰকাৰে প্ৰদান কৰিব 10,000 টকা তো যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰি একাদশ শ্ৰেণীৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেই সকল ছোৱালীক কিন্তু পোনপটীয়াকৈ 10,000 টকা প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে তাৰ পিছত কোৱা হৈছে যিসকল ছোৱালীয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেই সকল ছোৱালীক 12,500 টকা প্ৰদান কৰিব লগতে একেবাৰে শেষত কোৱা হৈছে যিসকল ছোৱালীয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেই সকল ছোৱালীক পোনপটীয়াকৈ 15,000 টকা প্ৰদান কৰিব তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে আবেদন কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট